সকলোকে আমাৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনালোঁ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ নামত মাটি আছে নাই কেনেকৈ চেক কৰিব পাৰিব বা যদি মাটি আছে তেন্তে জমাবন্দীখন কেনেদৰে ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম। তো তাৰ কাৰণে আপোনালোকে ফাৰ্ষ্টত গুগল ক্ৰম ব্ৰাউজাৰখন ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত ইয়াতে ধৰিত্ৰী আছাম বুলি টাইপ কৰি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ বহুকেইটা লিংক আমাৰ ওচৰত ওলাই আহিব। ইয়াৰে যিটো ফাৰ্ষ্ট লিংক আছে ধৰিত্ৰী ছাৰ্ভিচেছ ফৰ চিটিজেন, সেইটো লিংকত আপোনালোকক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজ এটা খোল খাই যাব। ইয়াতে ফাৰ্ষ্টত আমাক ডিষ্ট্ৰিক্ট লিষ্ট, এই যিটো লিষ্ট আছে ইয়াৰে পৰা আপোনালোকক ডিষ্ট্ৰিক্টটো ফাৰ্ষ্ট চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত চাৰ্কল অফিচটো আপোনালোকক চিলেক্ট কৰিব লাগিব লিষ্টৰ পৰা। তাৰপিছত ইয়াতে গাঁও বা চহৰৰ নামটো আপোনালোকক লিষ্টৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত আপোনাৰ চহৰ বা গাঁৱৰ নামৰ যিটো ফাৰ্ষ্ট লেটাৰ আছে সেই লেটাৰটো তেনেকৈ ক্লিক কৰি দিলে সেইটো লেটাৰত থকা গোটেইখিনি গাঁও বা চহৰৰ নামটো এনেকুৱাকৈ ওলাই আহিব। তো ইয়াতে আপোনালোকে ভালদৰে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকক ফাৰ্ষ্ট দিছে দাগ নম্বৰ, ইয়াতে আপোনালোকে দাগ নম্বৰটো ফিল কৰি চাব পাৰিব। নেক্সট আছে পাট্টা নাম্বাৰ, ইয়াতে পাট্টা নম্বৰটো ক্লিক কৰি বা টাইপ কৰি আপোনালোকে চাব পাৰিব। তাৰপিছত আহিল পাট্টাদাৰ নেম, ইয়াতে আপোনালোকক নিজৰ নামটো টাইপ কৰিব লাগিব আৰু টাইপ কৰি আপোনাৰ জমাবন্দী বা আপোনাৰ মাটিৰ তথ্যখিনি লাভ কৰিব পাৰিব। তো ইয়াতে আমি ফাৰ্ষ্টত কেপচা কোডটো ফিল কৰিব লাগিব। এইখিনিত ইয়াত ভালদৰে আপোনালোকে কেপচা কোডটো ফিল কৰিব। তাৰপিছত এইখিনিত এণ্টাৰ পাট্টাদাৰ নেম বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব আৰু আপোনাৰ নামৰ যিটো ফাৰ্ষ্ট লেটাৰ আছে সেই লেটাৰটো এনেকৈ চিলেক্ট কৰিব আপোনাৰ যিটো বৰ্ণমালা দিয়া আছে তাত সেইটোত। তাৰপিছত এনেকৈ আপোনাৰ নামটো ওলাই আহিব, তাতে আপোনাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নামটো ওলাই আহিব। তাৰপিছত ইয়াৰ যিটো চাৰ্চ বোলা অপশ্যন আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নামত মাটিৰ পাট্টা থকা গোটেইখিনি লিষ্ট ওলাই আহিব। ইয়াতে আপোনালোকক টিক কৰিব লাগিব। টিক কৰাৰ পিছত এইখিনিতে চি জমাবন্দী বুলি এটা গ্ৰীণ কালাৰৰ এটা বটন পাই যাব, সেই বটনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ তথ্যখিনি ওলাই আহিব আৰু ইয়াৰ পৰা আপোনালোকে নিজৰ জমাবন্দীখন ডাউনলোড কৰিব পাৰিব। তো লগ পাম আকৌ এটি নতুন ভিডিঅ'ত। ধন্যবাদ।